আদালতৰ নিৰ্দেশ মৰ্মে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি এটা পদক্ষেপ লৈছে অসমীয়া জাতি কলা কৃষ্টি ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত যি উৰিয়ামঘাটত সংৰক্ষিত বনাঞ্চল বনভূমি এলেকাত যিসকল অবৈধ বেদখলকাৰী আছে তেওঁলোকে যি উচ্ছেদ কৰিবলৈ প্ৰচেষ্টা চলাইছে তাত আমি সম্পূৰ্ণৰূপে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ তৰফৰ পৰা আৰু ধনশ্ৰী খিলঞ্জীয়া ঐক্য মঞ্চই তেখেতলোকক আহ্বান জনাইছোঁ। আমি জানিব পাৰিছোঁ আপোনাৰ প্ৰতি এই সমৰ্থন জনোৱাৰ বাবে আপোনাৰ প্ৰতি কিবা ভাবুকি আহিছে বুলি। হয়, এই সমৰ্থন সদৌ অসম গৰিয়া জাতীয় পৰিষদে সদায় অসম আৰু অসমীয়া স্বাৰ্থত অসমীয়া ভাষা কলা সংস্কৃতিৰ স্বাৰ্থত সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। এনে ক্ষেত্ৰত এনেধৰণৰ বহুতো ভাবুকি আহিছে ভিতৰৰ অঞ্চলৰ পৰা যি অঞ্চলত আজি ড্ৰোনেৰেই ছাৰ্ভে কৰিছে বন বিভাগে সেই অঞ্চলৰ ৰাইজে ফোনেৰেও আক্ৰমণ কৰিছে আৰু ভিডিঅ' বনাইও পোষ্ট কৰিছে। হয়, তেখেতলোকে হয়তো চৰকাৰক আমি চৰকাৰৰ ৰীতি নীতিক যি দেশত থাকোঁ সেই দেশক আমি পালন কৰাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব। এই কথাটো তেখেতলোকে পাহৰি গৈছে আৰু তেনে কৰিব নালাগে। তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকলৈ বুজি পোৱা নাই, তেখেতলোকে বুজিবলৈ চেষ্টা কৰক। আমি সদায় এক হৈ আছোঁ। এয়া কোনো ভাষিক বা কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। এই অভিযান হৈছে অসম চৰকাৰৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ বেদখলকাৰীৰ বিৰুদ্ধে। সীমান্তৱৰ্তী অঞ্চলত সৰুপথাৰ সমজিল্লাৰ উৰিয়ামঘাট সীমান্তৱৰ্তী অঞ্চলত সংৰক্ষিত বনাঞ্চলত মৈৰাবাৰী ধিং ৰূপহী আদি অঞ্চলৰ পৰা যোৱা 5-10 বছৰৰ আগতে তেওঁলোকে ইয়াত আহি বসবাস কৰি সংৰক্ষিত বনাঞ্চলত নামমাত্ৰ সংৰক্ষিত বনাঞ্চল এতিয়া গোটেই অবৈধ বেদখলকাৰী কবলত পৰি সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1 বিঘা বনাঞ্চল নাই। এটা খুব পৰিতাপৰ বিষয় যে ইয়াত বন বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ বন আঞ্চলিক বিষয়াসকল থকা স্বত্তেও কেনেদৰে কাৰ স্বত্বত আৰু কাৰ পৃষ্ঠপোষকতাত আচলতে তেওঁলোকে যোৱা 5-10 বছৰৰ ভিতৰত তেওঁলোকে আহি বসতি স্থাপন কৰিলে এইটো এটা লক্ষণীয় বিষয় আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, এটা ডাঙৰ প্ৰশ্ন খিলঞ্জীয়া ৰাইজৰ মাজত এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ডাঙৰ এটা প্ৰশ্ন উদয় হৈছে। আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে এই উচ্ছেদিত কাৰ্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা কাৰ্যত আমি আদৰণি জনাইছোঁ। আমি আৰু এটা কথা যে উচ্ছেদিত ইয়াত খিলঞ্জীয়া লোকসকল যিসকল আছে তেওঁলোকক যাতে সুৰক্ষা প্ৰদান কৰি তেওঁলোকৰ ওপৰত যাতে এটাও আঁচোৰ নপৰাকৈ এই উচ্ছেদিত বেদখলকাৰী লোকসকলক যাতে তেওঁলোকে উচ্ছেদ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই অঞ্চলত তেওঁলোকে অঞ্চলত আহি বেদখল কৰি ইয়াৰ ভাষা সংস্কৃতিৰ প্ৰতি এটা প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে উৰিয়ামঘাটৰ ভিতৰুৱা অঞ্চলত তেওঁলোকে য'ত বেদখলকাৰীৰ সংখ্যা বেছি আছে তাত অসামাজিক কাৰ্যকলাপ ড্ৰাগছকে আদি কৰি অসামাজিক কাৰ্যকলাপৰ প্ৰকোপ বৃদ্ধি পাইছে। আৰু এই উচ্ছেদ কৰি সংৰক্ষিত ৰেংমাৰ যিটো সংৰক্ষিত বনাঞ্চল আমি সংৰক্ষিত বনাঞ্চল হিচাপে থাকিব দিব বিচাৰোঁ। কিয়নো এই বনাঞ্চল বেদখল কৰাৰ কাৰণে ইয়াত জনসংখ্যা বিস্ফোৰণৰ লগতে জনসংখ্যাৰ প্ৰভাৱ পৰাৰ লগতে জনগাঁথনি জনবিন্যাস আৰু ডেমোগ্ৰাফিৰ প্ৰভাৱ পৰাৰ লগতে সমান্তৰালভাৱে ইয়াত জলবায়ুতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰা আমি দেখিবলৈ পাইছোঁ। সেয়েহে এই উচ্ছেদ যাতে বেদখলকাৰী এটাও বাছি নাযায় তাৰ কাৰণে প্ৰশাসনে যাতে ক্ষিপ্ৰ দৃষ্টি ৰাখে। আৰু ইতিমধ্যে জৰীপ প্ৰক্ৰিয়া চলি আছে আৰু খুব কম দিনৰ ভিতৰতেই ইয়াৰ উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ অতীজৰ পৰা বসতি কৰি অহা খিলঞ্জীয়া লোকসকলৰ যাতে প্ৰভাৱ নপৰে তাৰ কাৰণেও প্ৰশাসনে যাতে দৃষ্টি নিক্ষেপ কৰে আমি তাৰ কাৰণে অনুৰোধ জনাইছোঁ। তামোলৰ যিটো কলা সাম্ৰাজ্য কলা ব্যৱসায় আৰু ইয়াৰ আমি চুপাৰী ইয়াৰ ম্যানমাৰৰ লগত যিটো সম্পৰ্ক ইয়াত যিসকল বেদখলকাৰীসকলে ইয়াৰ গোটেই বাণিজ্যিক প্ৰক্ৰিয়াটোক এটা কলা বজাৰলৈ ৰূপান্তৰ কৰিছে আৰু দিনে নিশাই এই বজাৰ ৰমৰমীয়া কলা বজাৰটো চলি আছে। আৰু তামোলবাৰীৰ যিটো 200 বিঘা কথা ইতিমধ্যে ৰাইজে অৱগত হৈছে। সীমান্তৱৰ্তী অঞ্চলৰ ৰেংমা সংৰক্ষিত বনাঞ্চল নামমাত্ৰ ভূচিত্ৰাৱলীৰ মানচিত্ৰতে দেখিবলৈ পোৱা যায়। আপোনালোকে যদি ভিতৰত যায় বনাঞ্চল বুলি এটাও নাই। আগত যোৱা 10-15 বছৰ আগত যিটো সংৰক্ষিত বনাঞ্চল আছে অটব্য অৰণ্য আছিলে। ইয়াৰ বন বিষয়াসকলৰ মিতিৰালি কৰি বেদখলকাৰী যিটো চৰ্দাৰ তেওঁলোকে মিলি ইয়াত বেদখল কৰি কিন্তু ইয়াৰ যিটো জনবিন্যাস আৰু জনগাঁথনিৰ ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। আৰু আহিবলগীয়া দিনবিলাকত যদি এনেদৰে থাকে ইয়াৰ ভাষা সংস্কৃতি ইয়াৰ ৰাজনৈতিক অধিকাৰ সকলো দিশতে যাতে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব তাৰ কাৰণে আমাৰ সচেতন মহলে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এই উচ্ছেদ প্ৰক্ৰিয়াটো যাতে বেদখলকাৰীৰ
যাতে এটাও বাচি নাযায় তাৰ কাৰণে যাতে প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখে আৰু ইয়াৰ অতীজৰে পৰা বসবাস কৰি অহা যিসকল খিলঞ্জীয়া লোক আছে জনজাতীয় লোক আছে তেওঁলোকৰ ওপৰত যাতে এটা প্ৰভাৱ নপৰে তাৰ কাৰণে প্ৰশাসনে দৃষ্টি ৰাখিব 40-50টাতকৈ অধিক তামোলৰ ফেক্টৰী আছে কি ক'ব হয় গোটেই তামোলৰ ব্যৱসায়টো এটা কলা সাম্ৰাজ্যত পৰিণত হৈছে ইয়াত ম্যানমাৰৰ লগতে কলা চুপাৰী যিটো ব্যৱসায় ইয়াত আমি দেখিবলৈ পাইছোঁ যে গোটেই নামমাত্ৰ মই আগতে উল্লেখ কৰিছোঁ যে নামমাত্ৰহে সংৰক্ষিত বনাঞ্চল ইয়াত বনাঞ্চল আচলতে তামোলৰ বাগানলৈ ৰূপান্তৰিত হৈছে কাৰ ছত্ৰছায়াত হৈছে কাৰ পৃষ্ঠপোষকতাত হৈছে এইটো আচলতে তদন্ত আওতালৈ আনিব লাগে আৰু ইয়াত বেদখলকাৰীসকলে যাতে ইয়াত যোৱা কিছু বছৰৰ আগতে কোনে সংস্থাপন দিলে কাৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ইয়াত সংস্থাপন দিছে সেইটো কিন্তু তদন্ত কৰিব লাগে তামোল ফেক্টৰী আছে নেকি আছে নিশ্চিতভাৱে আছে তামোল ফেক্টৰী ব্যাগম এটা বিশাল তামোল ফেক্টৰী কেইবাটাও আছে ভিতৰত আপোনালোকে গ'লে এইখিনি তথ্য লাভ কৰিব আমি দেখি অহা তামোল ফেক্টৰীবিলাকত ইয়াত কুখ্যাত ক'লা বজাৰৰ সাম্ৰাজ্য গঢ়ি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে কিন্তু ইয়াত খিলঞ্জীয়া লোকসকলে পানীত হাঁহ নচৰা অৱস্থা হৈছে ক'ৰ পৰা আহিছে এই লোকসকল এই লোকসকল ঢিং ৰূপহী তেওঁলোকে নামতে ঢিং ৰূপহী বুলি কয় তেওঁলোকৰ কথা বতৰা যেতিয়া আমি কথা বতৰা তেওঁলোকৰ লগত মত বিনিময় কৰোঁ তেওঁলোকৰ লগত এনেকুৱা অনুমান হয় তেওঁলোকে সম্পূৰ্ণ পূৰ্ববংগীয় লোক তেওঁলোকে অসমীয়া ভাষাৰ উচ্চাৰণো কৰিব তেওঁলোকে নাজানে অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ কোনো জ্ঞান নাই অসমৰ সাধাৰণ জ্ঞান তেওঁলোকৰ নাই সেইকাৰণে আমি অনুমান কৰোঁ তেওঁলোক সম্পূৰ্ণ পূৰ্ববংগীয় লোক তেওঁলোকৰ গোটেই তথ্য যিবিলাক নথি পত্ৰ সম্পূৰ্ণ ভুৱা ইতিমধ্যে আমি যিহেতু আমি ইয়াতে বসবাস কৰা লোক হয় আমি সৰুৰ পৰা দেখিছোঁ তেওঁলোকৰ ৰেংমা সংৰক্ষিত বনাঞ্চল তেওঁলোকে মানুহেই নাছিলে অপ্ৰিয় সত্য কথা যোৱা 20টা বছৰ 15টা বছৰৰ ভিতৰতে তেওঁলোকে আহি নিশাটোৰ ভিতৰতে তেওঁলোকে আৰু বাছৰ তেওঁলোকে সদায় নিতৌ অহা যোৱা কৰে আপোনালোকে যেতিয়া পঞ্চায়ত নিৰ্বাচনক বিধানসভা নিৰ্বাচন হ'ব তেতিয়ালৈকে এই ব্যক্তিসকল কিন্তু ইয়াত নাথাকে ইয়াত তেওঁলোকে ভোট দিবলৈ ঢিং ৰূপহী অন্যান্য যায় কিন্তু ইয়াত তেওঁলোকৰ ভোটাধিকাৰ নাই অতি লক্ষণীয়ভাৱে ইয়াত কাৰ ছত্ৰছায়াত যাতে বসবাস কৰি আছে কাৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে কোনে ইয়াত সংস্থাপন দিছে এইটো কিন্তু তদন্ত কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত